অৰুণাচলী সুৰাৰ বেহা উৎখাত ঢকুৱাখানাত। ঢকুৱাখানা ঘিলামৰা বৰ্হি ৰাজ্যৰ বিলাতী সুৰাৰ এখন ৰমৰমীয়া বেহাৰ ভূস্বৰ্গলৈ পতিত হৈছে। ঢকুৱাখানা আৰু ঘিলামৰা আৰক্ষীৰ চকুৰ সন্মুখেৰে অবিৰাম হাৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিলাতী সুৰা ভৰ্তি লঘু বাহন চলাচল কৰি আহিছে বিগত সময়ছোৱাত। অতি কৌশলেৰে ব্যক্তিগত বাহনত এনে অৰুণাচলী বিলাতী সুৰা ভৰাই দিনতে ঘিলামৰা আৰু ঢকুৱাখানা আৰক্ষী থানাৰ সন্মুখেৰে পাৰাপাৰ হৈ আছে। অথচ তথাকথিত নাকা চেকিং লগাই জৰিমনা বিহিবলৈ খাপ পিটি থকা অকমন্য আৰক্ষীৰ চকুত নপৰে। থানা দুখনৰ এনে হুৰুপা চৰিত্ৰৰ বাবে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ স্বৰূপ অৰুণাচলী সুৰাৰ বন্যাই চানি ধৰিছে ঢকুৱাখানা ঘিলামৰা। অকমন্য আৰক্ষীৰ এনে অন্ধমুনিৰ ভূমিকাৰ বিপৰীতে সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে ঢকুৱাখানা চক্ৰৰ আবকাৰী বিভাগে। বৃহস্পতিবাৰে ঢকুৱাখানা আবকাৰী চক্ৰৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা। আবকাৰী সহকাৰী পৰিদৰ্শক আনিছ কালামৰ নেতৃত্বত চলা অভিযানকালত ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত ভূমামিৰি গাঁৱৰ পৰা মুঠ 16 কাৰ্টুন বিলাতী অৰুণাচলী বিয়েৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঢকুৱাখানা সদৰ থানাৰ অন্তৰ্গত ভূমামিৰি গাঁৱৰ মনোৰঞ্জন পেগুৰ ভঁৰাল ঘৰত গোপনে মজুত কৰি ৰখা এই বৃহৎ পৰিমাণৰ সুৰাসমূহ গোপনে বিক্ৰীৰ বাবে ৰখা অৱস্থাত উদ্ধাৰ কৰে আবকাৰী বিভাগে। আবকাৰী বিভাগে উদ্ধাৰ হোৱা বিদেশী অৰুণাচলী সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰিছে। অৱশ্যে মনোৰঞ্জন পেগু নামৰ এজন ব্যক্তি পলাতক অৱস্থাত আছে। জব্দকৃত বিলাতী সুৰাখিনি ঢকুৱাখানা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত পৰিদৰ্শন কৰাই এক গোচৰ পঞ্জীয়ন কৰিছে। গোপন সূত্ৰৰ মতে গম পোৱা মতে আজি ৰাতিপুৱা 8টা বজাত ভূমামিৰি গাঁৱত মই এটা ইনফৰ্মেশ্যন পাইছিলোঁ। এই ইনফৰ্মেশ্যনৰ ভিত্তিত যাই মেলি তাত আমি পাইছোঁ 16 কেছ অৰুণাচলী সুৰা বিয়েৰ আমি পাইছোঁগৈ। তাত জড়িত এজন আমাৰ যিটো নাম আছিলে সেই মানুহজন মানে পলাতক আৰু তেখেতৰ এবচেঞ্চত তেখেতৰ ঘৰৰ এজন মানুহ আছিলে। আমি লৈ আহিছোঁ সোধপোছৰ কাৰণে আৰু সোধপোছ কৰাৰ পাছত এতিয়া আমি কোৰ্টলৈ আমি চাই আমি প্ৰচিডিং কৰিম বুলি। এইটো গঁৰালত মানে ওপৰতে গঁৰাল আছিলে, গঁৰালৰ ভিতৰত মানে খেৰ দি ঢাকি থোৱা আছিলে ভঁৰাল। তাৰপিছত আমি তাৰপৰা এই বস্তুটো ৰিকভাৰ কৰিছোঁগৈ।